চিপাঝাৰৰ নাওডিঙা SBI ইটাভাটাত কৰ্মৰত মজিবুৰ আলী সন্ধানহীন। নলবাৰী থানাৰ অন্তৰ্গত সুসুন্দি গাঁৱৰ পইনুৰ আলী আৰু মফিজা বিবিৰ পুত্ৰ কৰ্মসূত্ৰে চিপাঝাৰ সমজিলাৰ অন্তৰ্গত বুঢ়াৰক্ষী চকীৰ অন্তৰ্গত নাওডিঙা SBI মাৰ্কা ইটাভাটাত কৰ্মৰত মজিবুৰ আলী নামৰ যুৱকজন সন্ধানহীন। যোৱা 1 জানুৱাৰীৰ পৰা সন্ধানহীন SBI ভাটাৰ কৰ্মচাৰী মজিবুৰ ৰহমান। স্থানীয় বজাৰত যাম বুলি ওলাই গৈ আজিলৈ উভতি অহা নাই মজিবুৰ। সদায় আহিব বুলি বাট চাই ৰৈছে SBI ভাটাত কৰ্মৰত মজিবুৰৰ পিতৃ-মাতৃ। মজিবুৰ ৰহমানৰ বয়স 22 বছৰ। পিতৃয়ে অৱগত কৰা মতে মানসিকভাৱে সম্পূৰ্ণৰূপে সুস্থ নহয় মজিবুৰ। মজিবুৰৰ কোনোবাই সন্ধান পালে 6002085379 নম্বৰত যোগাযোগ কৰিব। ইতিমধ্যে বুঢ়াৰক্ষী চকীত বিষয়টো লিখিতভাৱে অৱগত কৰিছে ভাটা কৰ্তৃপক্ষই। নিউজ ডেস্ক AIN লাইভ। আমার 1 জানুৱাৰী 9:30 বজাত আমার ল'ৰা এটা হেৰাই গৈছে। ল'ৰাটো তাৰমানে বজাৰত যাম বুলি কৈ গৈছে। আজিলৈকে ল'ৰাটোৰ আহি পোৱা নাই, নিৰুদ্দেশ হৈ আছে। ল'ৰাটোৰ নাম মোহাম্মদ মুজিবুৰ আলী, দেউতাকৰ নাম মোহাম্মদ পইনুৰ আলী, মাকৰ নাম মফিজান বেগম। আমাৰ SBI ইটাৰ ভাটাত কাম কৰিবলৈ আহিছিল। কাম কৰিবলৈ আহি 1 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈছে। আপোনালোকে যদি কোনোবাই সন্ধান পায়, আমার এই যেটো নাম্বার দিয়া গেছে যোগাযোগ নাম্বারত ফোন কৰিব, এইটো অনুৰোধ কৰিলোঁ। বৃহস্পতিবাৰে ৰাতিপুৱা 9:30 বজাত বজাৰত যাম বুলি কৈ গোটেই মাৰি নিৰ্দেশ হৈছে। এতিয়ালৈকে আহি 3-4 দিন হৈ গ'ল, আহি পোৱা নাই। সেইখিনি কথা। আমাৰ মানে অলপ মাথাটো অলপ হেৰি আছে। আগে পিছে হোৱা নাই। আজি বৃহস্পতিবাৰে 1 তাৰিখৰ দিনাই সি গুচি গৈছে। সেদিনে ক'ত আছে ক'ত নাই কোনো অনুসন্ধান পোৱাই নাই এতিয়ালৈকে। মানুহকেইটা যিখিনি মৰি মেনেজাৰ আছে কাৰো দুখ পোৱা নাই কৰ্মচাৰী হিচাপে। এতিয়ালৈকে দুখ উলিয়াব পৰা নাই, তাৰ একো দুখ নাই। নিজ ইচ্ছামতে গুচি গৈছে সেইদিনাখন তাৰিখত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।